হাই এভৰিৱান, নমস্কাৰ সকলোকে। যিহেতু ছামাৰ ভেকেশ্যন চলি আছে সেইবাবে তেজপুৰলৈ আহিলোঁ। আৰু যিহেতু ল'ৰা ক্লাছ 4ত পঢ়ে, আগতেও তেজপুৰলৈ বহুতবাৰ আহিছোঁ, হ'লেও ভাবিলোঁ তেজপুৰলৈকে লৈ যাওঁ, আমাৰ ওচৰৰে হয়। আৰু এয়া চাওকচোন, অগ্নিগড়ৰ ওপৰৰ পৰা ব্ৰহ্মপুত্ৰৰ ইমান ধুনীয়া নান্দনিক দৃশ্য। এইখন হৈছে কলীয়াভোমোৰা দলং, এনেকৈ অকণমান দেখা পায় অগ্নিগড়ৰ ওপৰৰ পৰা। তাৰপিছতে এয়া অগ্নিগড়ৰ আমি পালোহি আহি পেলাই। আৰু ফটো উঠিবলৈ যথেষ্টখিনি পইণ্টো আছে। আৰু তাৰ ওপৰলৈ গ'লে গোটেই তেজপুৰখন দেখি আৰু বৰ ধুনীয়াকৈ বনোৱা আছে। আৰু তেজপুৰলৈ এইটো কাৰণে আনিলোঁ, যিহেতু ল'ৰা ক্লাছ 4ত পঢ়ে আৰু সিহঁতৰ ছ'চিয়েল ষ্টাডি বা আছামিজত তেজপুৰৰ ওপৰত যথেষ্টখিনি পাঠ সন্নিৱিষ্ট আছে। সেইকাৰণে অকণমান জ্ঞান পাওক বুলি তেজপুৰলৈকে লৈ আহিলোঁ। আৰু কাণেৰে শুনা আৰু চকুৰে দেখাৰ মাজত পাৰ্থক্য আছে। সেইকাৰণে ভাবিলোঁ নিজ চকুৰে যদি ঠাইখন দেখে তেতিয়াহ'লে তাৰ বেছি জনাত সুবিধা হ'ব। সেইকাৰণেই মই তেজপুৰলৈ আনিলোঁ। আৰু মোৰ ভিডিঅ' কোনে কোনে চাই জনাবচোন, ক'ৰ পৰা চাই। আৰু আজিলৈ আহিছোঁ দেই, বাই বাই।